আসসালামু আলাইকুম নমস্কাৰ মই আব্দুল ওহাব মই আছোঁ কংগ্ৰেছ আই দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী খাদেম আলী ডাঙৰীয়াৰ ওচৰত তেওঁ ৯ নং বীৰসিং জৰুৱা সমষ্টিবাসীয়ে তেওঁৰ হৈ যি প্ৰচাৰ অভিযান চলাই আছে ৰাইজৰ মাজত ঘৰে ঘৰে গৈ যিসকল মানুহে খাদেম আলী নাম কৈ তেওঁৰ হৈ কংগ্ৰেছৰ প্ৰচাৰ চলাই আছে সেইসকল মানুহক আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বা সেইসকলক কি উৎসাহ দিব আপুনি যে আপোনাৰ হৈ ইমান দিনে যে সমষ্টিৰ চুকে কোণে নিৰ্বাচনী বা প্ৰচাৰ চলাই আছে বা কংগ্ৰেছ আইদলৰ প্ৰচাৰ চলাই আছে সেইসকলক কি কৈ আপুনি উৎসাহ দিব? ধন্যবাদ জনাইছোঁ। ইতিমধ্যে দীৰ্ঘ সময়ৰ পৰা মই এই নিৰ্বাচনী কুচকাৱাজ চলাই আছোঁ আৰু মোৰ হৈ যিসকল কৰ্মীয়ে দেহে কেহে আপ্ৰাণ চেষ্টা কৰি আছে তেওঁলোকক মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে তেওঁলোকে বিনা স্বাৰ্থত কেৱল দলৰ স্বাৰ্থত অঞ্চলৰ স্বাৰ্থত সমষ্টি উন্নয়নৰ স্বাৰ্থত তেওঁলোকে মোক যিধৰণে সঁহাৰি জনাইছে মই ৰাইজৰ এই সঁহাৰি মই পাই পেলাই মই আপ্লুত হৈছোঁ আৰু সকলো কৰ্মীসকলক মই ধন্যবাদ জনাইছোঁ আৰু দলীয় হাইকমাণ্ডৰ ওচৰত মোৰ এই আবেদন আৰু মোৰ এই পৰিস্থিতি সমষ্টিৰ যি ছবি সেইটো মই উপস্থাপন সঠিকভাৱে কৰিব পাৰিছোঁ বুলি মই দৃঢ় বিশ্বাসী আৰু দলে আমাৰ এই প্ৰেজেণ্টেশ্যন বা এই উপস্থাপন তেওঁলোকে সক্ৰিয়ভাৱে বিবেচনা কৰি আছে আৰু তাৰ ফল আমি নিশ্চয়কৈ পাম আৰু পৰিশ্ৰমৰ ফল সদায় মিঠা হয়। তো মই কৰ্মীসকলক আহ্বান জনাম আপোনালোকে পৰিশ্ৰম কৰি যাওক, আপোনালোকে হতাশ নহ'ব, মোৰ হৈ কংগ্ৰেছৰ হৈ জনসাধাৰণৰ মাজত আপোনালোকে সোমাই যাওক আৰু এই পৰিশ্ৰমৰ ফল নিশ্চয় মিঠা হ'ব। এইখিনিয়ে মই মানে জনাব বিচাৰিছোঁ। হয়, ধন্যবাদ খাদেম আলী ডাঙৰীয়া। সমষ্টিবাসীৰ এটাই ধন্যবাদ দিছে প্ৰাৰ্থিত্ব প্ৰত্যাশী যি খাদেম আলী ডাঙৰীয়া। তেওঁ কৈছে তেওঁৰ হৈ আৰু কংগ্ৰেছ আই দলৰ হৈ যিসকলে সমষ্টিৰ চুকে কোণে দলৰ প্ৰচাৰ চলাই আছে সেইসকলক অশেষ অশেষ ধন্যবাদ জনাইছে। লগতে তেওঁলোকক